আজি আমি লখিমপুৰৰ যেটো উচ্ছেদ আছিলে ধুবুৰীৰ যেটো উচ্ছেদ আছিলে আৰু গোৱালপাৰাৰ যে উচ্ছেদ আছিলে এই তিনিওটা বিষয়ক লৈ কিছুদিনৰ আগতে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিছিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই বিষয়টো চিফ সেক্ৰেটাৰীৰ হাতলৈ লিখি দিছিলে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই তেওঁ লিখি দিয়া যি আমাৰ স্মাৰকপত্ৰখন আছিলে আমাৰ স্মাৰকপত্ৰৰ ওপৰত তেওঁ লিখি দিছিলে ফৰৱাৰ্ড কৰি দিছিলে। আজি সেই বিষয়টোক লৈ চিফ সেক্ৰেটাৰীৰ লগত আমাৰ ৰাইজৰ দল আৰু কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আজি ধুবুৰীৰ প্ৰতিনিধি গোৱালপাৰাৰ প্ৰতিনিধি আৰু লখিমপুৰৰ প্ৰতিনিধিৰ জৰিয়তে আজিৰ মুখ্য সচিব ডাঙৰীয়াক সাক্ষাৎ কৰা হ'ল। মুখ্য সচিব ডাঙৰীয়াক কেটেগৰিকেলি কোৱা হ'ল যে লখিমপুৰত যিখিনি আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰক উচ্ছেদ কৰা হৈছে তেওঁলোকৰ যিমান মাটি উচ্ছেদ কৰা হৈছে তাৰ সমান পৰিমাণৰ মাটি অন্য ঠাইত দিব লাগে। আনহাতে খ্ৰীষ্টিয়ান 20 ঘৰকো তেনেকৈ ধৰণে কৰিছিলে আদিবাসী তেওঁলোককো ক্ষতিপূৰণ দিবলৈ কোৱা হৈছে। ঠিক তেনেকৈ আন মুছলমান যিসকল লোক আছিলে তেওঁলোককো আটাইবিলাককে আমি যাতে অতি সোনকালে তেওঁলোকক এটা বিকল্প ঠাইত মাটি দি তেওঁলোকে যাতে ঘৰ বনাই থাকিব পাৰে ঘৰ বনাবৰ কাৰণে এটা গভৰ্ণমেণ্টৰ পিনৰ পৰা ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেণ্ট দিবৰ কাৰণে আমি দাবী কৰিছোঁ। দ্বিতীয়তে গোৱালপাৰাৰ ক্ষেত্ৰত আমাৰ ইতিমধ্যে পাইকান নামৰ অঞ্চলটোত উচ্ছেদ কৰিছে য'ত এজন মানুহক গুলীয়াই হত্যা কৰা হৈছে আৰু আপোনাৰ এখন বিলত কি বুলি কয় হাছিলা বিলত উচ্ছেদ কৰা হৈছিলে। সেই হাছিলা বিলৰ উচ্ছেদৰ দুইটা বিষয় আলোচনা কৰা হ'ল, দুইটা বিষয় তন্নকৈ কোৱা হ'ল আৰু তন্নকৈ কোৱাৰ পাছত মুখ্য সচিব ডাঙৰীয়া তাত পুলিচে যে এতিয়া মানুহবিলাক খেদি আছে সেইটো বন্ধ কৰিবলৈ দাবী জনোৱা হ'ল। মুখ্য সচিবে লগে লগে সেইটোক ৰেছপন্স কৰিছে। দ্বিতীয়তে আমি কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছিলে যে হাছিলা বিলৰ মানুহ আৰু পাইকানৰ মানুহ সেই মানুহখিনিক নতুন এটা ঠাই কি কয় এইটো ৰাক্ষসিনী পাহাৰত সংস্থাপিত কৰিব বুলি কৈছিলে। তেওঁলোকক অতি সোনকালে সংস্থাপিত কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিলোঁ আৰু এই বিষয়টোক লৈ মুখ্য সচিবে গুৰুত্ব দি গোটেই বিষয়টো আলোচনা কৰিছে। তৃতীয়তে আপোনাৰ ধুবুৰীৰ আমি চাপৰ অঞ্চলত যিটো উচ্ছেদ হৈছিলে সেই উচ্ছেদৰ তিনিটা ধৰণৰ মাটি আছিলে। এটা হ'ল ম্যাদী পট্টাৰ মাটি। ম্যাদী পট্টাৰ মাটিত আমি যথোপযুক্ত 2013 চনৰ ভূমি ক্ষতিপূৰণ আইন অনুসৰি ক্ষতিপূৰণ দিবলৈ দাবী উত্থাপন কৰিছোঁ। এলটমেণ্ট যিবিলাকক দিয়া হৈছিলে সেই এলটমেণ্ট দিয়া পৰিয়ালবিলাকক প্ৰপাৰ ৰিহেবিলিটেশ্যন কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু বাকী যিমানখিনি মানুহ আছে গোটেইখিনি মানুহৰ কাৰণে মানে এনক্ৰোচাৰ্ছ এলটিজ এণ্ড ম্যাদী পট্টা হোল্ডাৰ গোটেইবিলাকৰ কাৰণে 500 বিঘাজৰ য'ত উচ্ছেদ হৈছে তাতে 500 বিঘাজৰ এটা প্লট আমি বিচাৰিছোঁ য'ত 4000 বিঘা মানুহ উচ্ছেদ কৰিছে লাগে 3500 বিঘা। গতিকে সেই 500 বিঘা আমাক দি তাতে সকলো মানুহকে সংস্থাপিত কৰিবৰ কাৰণে এটা অল্টাৰনেটিভ জেগা বিচাৰিছোঁ। তাৰ লগত কিছু ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হৈছে কৰিবৰ কাৰণে কোৱা হৈছে আৰু অসমৰ মুখ্য সচিব ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতি অচিৰে এই বিষয়টোত সিদ্ধান্ত ল'ব বুলি আজি আমাক জানিবলৈ দিছে।